হ'ব পাৰে আপোনাৰ বিয়া এই পৃথিৱীত সকলোতকৈ বেয়া মানুহজনৰ লগত হৈছে। যেনেকুৱা আসিয়া আলাইহিছছালামৰ বিয়া ফেৰাউনৰ লগত হৈছিল। কিন্তু ফেৰাউনৰ লগত বিয়া হোৱাৰ পিছতো আসিয়া আলাইহিছছালামক জান্নাতলৈ যোৱাত কোনেও বাধা দি ৰখাব পৰা নাই। হ'ব পাৰে আপোনাৰ বিয়া এই পৃথিৱীৰ চবতকৈ ভাল মানুহজনৰ লগত হৈছে। তাৰ পিছতো যে আপুনি জান্নাতত যাব সেই গেৰাণ্টিটো কিন্তু কোনেও দিব নোৱাৰে। যেনেকুৱা লুত আলাইহিছছালামৰ স্ত্ৰী। হ'ব পাৰে এই পৃথিৱীত আপোনাৰ বিয়াই হোৱা নাই, তাতে কিন্তু আপোনাৰ জান্নাত জাহান্নাম নিৰ্ধাৰিত নহয়। যেনেকুৱা হজৰত মৰিয়ম আলাইহিছছালাম। সেইকাৰণে পৃথিৱীত বিশ্বাস আৰু ভৰসা কেৱল মাত্ৰ এজনৰ ওপৰত ৰাখক। তেওঁ হ'ল মহান সৃষ্টিকৰ্তা, আমাৰ সকলোকে ৰব আল্লাহ, যিয়ে আমাক পৰিসীমাত ভাল পায় আৰু আমাৰ জীৱনটো ৰহমত আৰু বৰকত দি উপচাই পেলায়।